এই শিৱসাগৰত যে এই বানপানী হ'ল, যিটো প্ৰলয়ংকাৰী বানপানী হ'ল ন, এই বানপানীত অসমৰ প্ৰতিজন ৰাইজে জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে সাহাৰ্য আগবঢ়াইছে, সকলোৱে দিছে। তো এই সাহাৰ্য যি আগবঢ়াইছে, সেই সাহাৰ্যৰে অসমখনৰ সেই বানপানীত পীড়িত যিখিনি ব্যক্তি আছিলে, যিখিনি মানুহ আছে, তেখেতসকলক এক সকাহ দিছে। খন্তেক সময়ৰ কাৰণে হ'লেও সকাহ দিছে। কিছুমানে খাদ্যবস্তু দিছে, কিছুমানে কাপোৰ কানি দিছে, কিছুমানে তাতে ৰন্ধা বঢ়াৰ কাৰণে সামগ্ৰী দিছে, কিছুমানে হয়তো টিনপাত দিছে, আৰু কোনোবাই ঘৰো বনাই দি আছে, দুই এজনে যি ইউটিউবাৰ হয়, যিখিনি আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত। কিন্তু ইয়াত এটা কথা কওঁ দেই, এই সাহাৰ্য যে দিব গৈছে, সাহাৰ্য দিব যোৱা বা যিসকলে সাহাৰ্য দিছে, তেখেতসকলৰ মাজত একাংশ এনেকুৱাও আছে যাৰ কাৰণে শিৱসাগৰৰ বানপানী হৈছে। যিসকল মেইন কালপ্ৰিট হয়, তেখেতসকলে আচলতে সাহাৰ্য দি পেলাই মানুহখিনিক মানে সকাহ দিছে হয়, কিন্তু সেই বানপানীৰ কাৰণে যে মানুহখিনি সেই অৱস্থা হ'ব লগা হয়, তাৰ কাৰণে জগৰীয়া কিন্তু কিছু সংখ্যক সাহাৰ্য দিয়া ব্যক্তিও আছে। ক্ষমতাশালী ব্যক্তি, তেখেতসকলে সেই পাহাৰত মাইনিং কৰা, কিবা কৰা, খনন কৰা, গছ গছনি কটা তেখেতসকলে কৰিছে মাফিয়া হৈ পেলাই, ঠিক আছে, ভূ মাফিয়া বা যি বুলি কয় আৰু আমাৰ নৰ্মেল ভাষাত, ঠিক আছে। তো অজস্ৰ টকা আছে। তো তেখেতসকলে আকৌ কি কৰিছে, বানপানী সৃষ্টি হ'ল, আহিছে ৰাইজৰ পৰা আশীৰ্বাদ ল'বলৈ। সাহাৰ্য যিসকলে দিছে, তেখেতসকলক সঁচাকৈ ক'ব গ'লে আমাৰ অসমীয়া ৰাইজ ইমানেই মৰমীয়া, তেখেতসকলে আশীৰ্বাদ দিছে। যিসকলে সাহাৰ্য দিছে, তেখেতসকলেও সেই আশীৰ্বাদ ল'বই আহিছে। তো আশীৰ্বাদ লৈছে, সাহাৰ্য দিছে, আমাৰ ৰাইজে গ্ৰহণো কৰিছে। তেখেতসকলে ৰাইজে নাজানে তেখেতসকল কোন হয়, কি হয়, কেইজনমান যি আছে। তো আচল কথাটো কেনেকুৱা হৈছে জানে, এই যে এটা কাহাৱত বুলি কয় ন, সাপ হৈ খুটি বেজ হৈ জাৰে বুলি কয় যে, ঠিক তেনেকুৱা হৈছে। বস্তুটো বুজি পাইছেনে? তো তাৰ কাৰণে কৈছোঁ, মানুহবিলাক অলপ সজাগ হওক। অকল শিৱসাগৰবাসী বুলি নহয়, আমি প্ৰত্যেকেই সজাগ হ'ব লাগিব। সজাগ হৈ পেলাই আমি ক'ত কি হৈ আছে সেইবিলাক অলপ চালি জাৰি চোৱাৰ সময় হ'ল। চালি জাৰি চাই সেই সাপ হৈ খুটি বেজ হৈ জৰা মানুহখিনি যদি কিবা কাৰণে আমি দেখিবলৈ পাওঁ, বা তেখেতসকল যদি পদাৰ্পণ কৰে আমাৰ জেগাত, তেখেতসকলে আমাক সকাহ দিবৰ কাৰণে, একচুৱেলি তেখেতসকলক আমি তাতেই বঞ্চিত কৰিব লাগে। কাৰণ তেখেতসকল মূল কাৰণ, যাৰ কাৰণে আজি এই মানৱসৃষ্ট বানপানীৰ ভুগিব লগা হ'ল প্ৰায় ভালেখিনিও গাঁও, ভালেকেইখনো জিলাৰ মানুহ। তো কথাখিনি তেনেকুৱাই। তো এই বানপানীটো প্ৰাকৃতিক দুৰ্যোগ হয়, কিন্তু মানৱসৃষ্ট প্ৰাকৃতিক দুৰ্যোগ বুলিহে মই ধাৰণা কৰোঁ, মোৰ চিন্তা আৰু মোৰ দৃষ্টিভংগীৰে মই এইখিনি কথাই ক'ব বিচাৰোঁ যে মানৱসৃষ্ট যিহেতু হয়, যিখিনি মানুহৰ কাৰণে, যিখিনি মাফিয়াৰ কাৰণে, ঠিক আছে, যিখিনি দালালৰ কাৰণে এই হ'ব পাইছে, তেখেতসকলক যাতে সমাজে বহিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। কাৰণ টকা সকলোৰে আছে, টকা থাকিলেই যে মানুহ চলিব নোৱাৰে। আমি একচুৱেলি আমাৰ চিন্তাধাৰণা এনেকুৱা হৈছে, টকা থাকিলে আমাৰ ক্ষমতা আছে, টকা থাকিলে আমাৰ সন্মান আছে। কিন্তু এনেকুৱা কৰিব লাগে, এনেকুৱাও হ'ব লাগে যে টকা থাকিলে যে সকলো আছে সেইটো মিছা বুলি প্ৰমাণিত কৰিব লাগে। তেখেতসকলৰ অজস্ৰ কোটি কোটি টকা আছে, কিন্তু সমাজত যদি তেখেতসকলে সমাদৰ নাপায়, সমাজৰ পৰা যদি তেখেতসকল হেয় জ্ঞান হয়, তেখেতসকলেও চিন্তা কৰিবলৈ বাধ্য হ'ব যে আমি ইমান টকা লাভ ঘটিনো কি কৰিছোঁ। তাৰ সলনি ৰাইজৰ কাৰণে, ৰাইজৰ যি কামৰ কাৰণে ৰাইজৰ অসুবিধা, তেনেকুৱা কাম তেখেতসকলে তেতিয়া কৰিবলৈ বাধ্য হ'ব, ঠিক আছে। তো যেতিয়া সেই কামবিলাক তেখেতসকলে পৰিহাৰ কৰিব, ত্যাগ কৰিব, তাৰপিছত তেখেতসকলক আঁকোৱালি ল'ব লাগে ৰাইজে। কিন্তু বৰ্তমান তেখেতসকলে সাপ হৈ খুটি বেজ হৈ জাৰি আছে। ধন্যবাদ।